কৈলাশ পৰ্বতৰ ৰহস্য কি জানেনে? কৈলাশ পৰ্বতত কিহৰ শব্দ বাজি থাকে? আহক আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো কৈলাশ পৰ্বতৰ 6টা ৰহস্যৰ বিষয়ে। কৈলাশ পৰ্বত হিন্দুসকলৰ অতি পবিত্ৰ তীৰ্থস্থানসমূহৰ ভিতৰত অন্যতম। কৈলাশ পৰ্বতৰ আকাৰ বহু পৰিমাণে পিৰামিডৰ দৰে। হিন্দুসকলৰ মতে কৈলাশ পৰ্বত মাউণ্ট মেৰুৰ এটা অংশ। কৈলাশ পৰ্বতৰ তলতে আছে মানস সৰোবৰ আৰু তাৰ লগতে আছে অপৰূপ সুন্দৰ হ্ৰদ ৰাক্ষস তাল। 14,950 ফুট ওপৰত অৱস্থিত মানস সৰোবৰ হৈছে বিশ্বৰ উচ্চতম মিঠা পানীৰ হ্ৰদ। উল্লেখযোগ্য যে মানস সৰোবৰৰ পানী সকলো সময়তে শান্ত, কিন্তু ৰাক্ষস তালৰ পানী সকলো সময়তে অশান্ত। শিৱক প্ৰসন্ন কৰিবৰ বাবে ৰাক্ষস ৰাজ ৰাৱণে যি প্ৰখৰ তপস্যা কৰিছিল তাৰ পৰাই ৰাক্ষস তালৰ উৎপত্তি হোৱা বুলি কোৱা হয়। ৰাক্ষস তালৰ পানীত কোনো ধৰণৰ জলজ উদ্ভিদ বা প্ৰাণী দেখা নাযায়। কৈলাশ পৰ্বতক পৃথিৱীৰ কেন্দ্ৰবিন্দু বুলি কোৱা হয়। কৈলাশ পৰ্বতৰে স্বৰ্গৰ পথ আছে বুলিও বহুতে দাবী কৰে। বহুতৰে মতে কৈলাশ পৰ্বতৰ পৰা উভতি আহিলে হঠাৎ চুলি আৰু নখ অত্যাধিক দীঘলো হয়। কৈলাশ পৰ্বত আৰু মানস সৰোবৰত সকলো সময়তে ডম্বৰ বজাৰ শব্দ শুনা যায়। ইয়াৰ সৈতে ওম শব্দও শুনিবলৈ পোৱা যায়। ইয়াত এই শব্দ নিৰন্তৰে শুনা যায়, কিন্তু ক'ৰ পৰা এই শব্দ আহে সেই বিষয়ে আজিও কোনো তথ্য আৱিষ্কাৰ কৰিব পৰা নাই বিজ্ঞানীয়ে। কৈলাশ পৰ্বতত 7টা ৰং দেখা পোৱা যায়। নিশাৰ ভাগত এই পৰ্বতত 7টা ৰঙৰ পোহৰ দেখা যায়। এই পোহৰৰ ৰহস্য আজিও ভেদ কৰিব পৰা নাই বিজ্ঞানীসকলে। চুম্বকীয় শক্তিৰ পৰা এই পোহৰ নিৰ্গত হয় বুলি বহুতে ধাৰণাও কৰে। নিউজ ডেস্ক ৰিপৰ্ট, ডিজি লাইভ 24।